হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেইটামান এইবাৰ আহিবলগীয়া ইম্পৰ্টেণ্ট গ্ৰামাৰৰ কুৱেশ্যনছবিলাক, আৰু ইয়াতে মই গোটেইখিনি গ্ৰামাৰ কভাৰ কৰিছোঁ, গতিকে তোমালোকৰ ৰিভিজনো হৈ যাব। গতিকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে। তো আহা আমি ফাৰ্ষ্টত কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল টেন্সৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল শ্বি কমপ্লিট দ্য ৱৰ্ক বিফ'ৰ দ্য টিচাৰ অৰাইভড। অ'কে, তো ইয়াতে অলৰেডি অৰাইভড আছে পাষ্ট টেন্সত, আৰু লগতে কি আছে বিফ'ৰ আছে। চ' এনচাৰটো কি হ'ব? হেড কমপ্লিটেড। অ'কে, তো যেনেকৈ মই ইয়াতে কমপ্লিট চেণ্টেন্সত এনচাৰটো লিখিছোঁ, তোমালোকেও এক্সামত কমপ্লিট চেণ্টেন্সত এনচাৰটো লিখিবা। অকলে যদি হেড কমপ্লিটেড লিখি আহা তেতিয়া কিন্তু মাৰ্কছ নাপাবা, এইটো মনত ৰাখিবা। অ'কে, নেক্সট কুৱেশ্যনটো উই ৱেইট হিয়াৰ চিন্স মৰ্ণিং। তো চিন্স আৰু টাইম যদি থাকে, অ'কে, মনত ৰাখিবা ফৰ অৰ চিন্স, তাৰ পিছফালে যদি টাইম থাকে, অ'কে, তেতিয়া দুটাই টেন্স হ'ব, প্ৰেজেণ্ট পাৰফেক্ট অৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। যদি ষ্টেটিক ভাৰ্ব হয় তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট, আৰু যদি ডাইনামিক ভাৰ্ব হয় তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ইয়াতে চোৱা ৱেইট টু ডাইনামিক ভাৰ্ব হয়, তো সেইকাৰণে আমি কি লিখিলোঁ? হেভ বিন ৱেইটিং, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট, দ্য ট্ৰেইন লিভ বিফ'ৰ উই ৰিচ দ্য ষ্টেচন। আগেইন ৰিচড আছে, তাৰ লগত কি আছে? বিফ'ৰ আছে, তো পাষ্ট পাৰফেক্ট হৈ যাব। তো চিম্পল পাষ্ট আৰু লগতে বিফ'ৰ থাকিলে পাষ্ট পাৰফেক্ট আগৰটো মনত ৰাখিবা, আৰু আফটাৰ থাকিলে পিছৰটো পাষ্ট পাৰফেক্ট হৈ যাব। নেক্সট, আই ৰিড দিছ নভেল মেনি টাইমছ। তো মেনি টাইমছ বুলি দিছে, অ'কে, তো কি হ'ব ইয়াতে? কোনো ইয়াতে একজেক্ট টাইমটো মেনশ্যন কৰা নাই যে মই কেতিয়া পঢ়িছিলোঁ, পাষ্টত, প্ৰেজেণ্টত নে ফিউচাৰত, কিন্তু অলৰেডি মই পঢ়িছোঁ সেইটো বুজাইছে। তো একজেক্ট টাইম যেতিয়া নাথাকে অলৱেজ আমি প্ৰেজেণ্ট পাৰফেক্টত লিখিম। তো হেভ ৰেড ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, দে প্লে ফুটবল ৱেন ইট ষ্টাৰ্টেড ৰেইনিং। তো ষ্টাৰ্টেডটো অলৰেডি পাষ্ট টেন্সত আছে, প্লেটো পাষ্ট টেন্সত হ'ব। তো বৰষুণ দিয়াৰ লগে লগে, বৰষুণ দিয়াৰ সময়ত তেওঁলোকে খেলি আছিলে, তো পাষ্ট কণ্টিনিউৱাছ টেন্স, যিহেতু একশ্যনটো চলি আছিলে। নেক্সট, হি ইউজুৱেলি গ' ফৰ আ ৱাক ইন দ্য ইভিনিং। ইউজুৱেলি, অলৱেজ, অকেজনেলি, অফেন বা ওৱান্স টুৱাইচ এইবিলাক ৱৰ্ড থাকিলে সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স মনত ৰাখিবা। অ'কে, অৰ চিম্পল প্ৰেজেণ্ট টেন্স। তো হি আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইকাৰণে আমি কি লিখিম? গোজ লিখিম। নেক্সট, বাই নেক্সট ইয়েৰ শ্বি ফিনিছ হাৰ কোৰ্ছ। তো বাই নেক্সট ইয়েৰ মানে কি? ফিউচাৰ, আৰু ফিউচাৰৰ এটা সময়ৰ আগতে কামটো শেষ হ'ব, তো অলৱেজ কি লিখিব লাগে আমি? ফিউচাৰ পাৰফেক্ট। তো কি হ'ব এনচাৰ? বাই নেক্সট ইয়েৰ শ্বি উইল হেভ ফিনিছড। তো ফিউচাৰ হৈ গ'ল এইটো। পাৰফেক্টৰ কাৰণে আমি কি লিখিলোঁ? হেভ, আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত। নেক্সট, দ্য বেবি শ্লিপ নাও। নাওৰ লগত অলৱেজ প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়, তো দ্য বেবি ইজ শ্লিপিং নাও। নেক্সট, ৱেন আই মেট হিম হি ৰাইট আ লেটাৰ। তো অলৰেডি মেটটো পাষ্ট কণ্টিনিউৱাছত আছে, পাষ্টত আছে। তো যেতিয়া মই তেখেতক লগ পাইছিলোঁ তেতিয়া কি কৰি আছিলে? হি লেটাৰ এখন লিখি আছিলে, তো পাষ্ট কণ্টিনিউৱাছ হ'ব। তো হি ৱাজ ৰাইটিং আ লেটাৰ। নেক্সট, উই লিভ হিয়াৰ ফৰ 10 years। ইয়াতে চোৱা আকৌ ফৰ আৰু 10 years আছে, এই মাত্ৰ মই ক'লোঁ ফৰ চিন্স প্লাছ টাইম। তো ইয়াতে ফৰ চিন্স প্লাছ টাইম আছে। লিভ টু ডাইনামিক ভাৰ্ব হয়, গতিকে আমি কি লিখিব পাৰোঁ? উই হেভ লিভডো লিখিব পাৰা, বা উই হেভ বিন লিভিং। এতিয়া কোনটো এনচাৰ কাৰেক্ট? তোমালোকে পাৰিলে এক্সামত উই হেভ বিন লিভিং বুলিয়ে লিখিবা। অ'কে, উই হেভ বিন লিভিং বুলিয়ে লিখিবা। অলৱেজ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিবা যদি ডাইনামিক ভাৰ্ব হয়, বাট হেভ লিভড লিখিলেও তোমালোকৰ এনচাৰটো এবছলিউটলি কাৰেক্ট হ'ব। অ'কে, নেক্সট কুৱেশ্যন। আই চি হিম য়েষ্টাৰডে। য়েষ্টাৰডে পাষ্ট টেন্সৰ টাইম হয়, তো পাষ্টৰ টাইমৰ লগত অলৱেজ চিম্পল পাষ্ট হ'ব, গতিকে কি হৈ গ'ল? চ। নেক্সট, শ্বি কুক ডিনাৰ ৱেন আই কল্ড হাৰ। তো কল্ড আছে পাষ্ট টেন্সত, আৰু যেতিয়া মই কল কৰিছিলোঁ তাই ৰান্ধি আছিলে, তো ৱাজ কুকিং হ'ব পাষ্ট কণ্টিনিউৱাছত। নেক্সট, ইফ হি ৱৰ্কছ হাৰ্ড। ইফ কণ্ডিশ্যনেল চেণ্টেন্স, যদি এটা ক্লজ কণ্ডিশ্যনেল চেণ্টেন্স প্ৰেজেণ্ট টেন্স থাকে তেতিয়াহ'লে পিছৰটো চাবা হি পাছ দ্য এক্সামিনেশ্যন, এইটো কি হ'ব? চিম্পল ফিউচাৰ। তো প্ৰেজেণ্ট ইনডিফিনিট থাকিলে চিম্পল ফিউচাৰ। অ'কে, ইয়াতে পাষ্ট হ'লে ইয়াতেও পাছ হৈ যাব, উইল টু উড হৈ যাব। নেক্সট, দ্য ছান ৰাইজ ইন দ্য ইষ্ট। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো হেবিচুৱেল একশ্যন, ইউনিভাৰ্চেল ট্ৰুথ, সেইকাৰণে কি হ'ব? চিম্পল প্ৰেজেণ্ট টেন্স। নেক্সট, দে বিল্ড দ্য ব্ৰিজ ফৰ 2 years। তো ফৰ আৰু টাইম আছে, এগেইন পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, গতিকে বিল্ডৰ লগত আই এন জি লগাব পাৰি, সেইকাৰণে আমি কি লিখিলোঁ? দে হেভ বিন বিল্ডিং। নেক্সট, আই ফিনিছ মাই হোমৱৰ্ক অলৰেডি। অলৰেডিৰ লগত অলৱেজ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ হয়, মনত ৰাখিবা। অলৰেডি, য়েট আৰু জাষ্ট, ঠিক আছে, এইকেইটা ৱৰ্ডৰ লগত অলৱেজ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ হয়, গতিকে আমি হেভ ফিনিছড লিখিলোঁ। নেক্সট, শ্বি ছিং অন দ্য ষ্টেজ টুমৰ'। তো টুমৰ'টো ফিউচাৰ টেন্স, তো সেইকাৰণে আমি কি লিখিম? চিম্পল ফিউচাৰ। যদি চিম্পল ফিউচাৰৰ অকল টাইম থাকে চিম্পল ফিউচাৰ, পাষ্টৰ টাইম থাকিলে অকল যদি টাইম থাকে তেতিয়া চিম্পল পাষ্ট। অ'কে, নেক্সট, উই ৱাচ টিভি ৱেন দ্য লাইটছ ৱেণ্ট আউট। লাইটছ ৱেণ্ট আউট পাষ্ট টেন্সত আছে, এইটো পাষ্ট টেন্স হ'ব, কি হ'ব? উই ৱেৰ ৱাচিং, আমি টিভিটো চাই আছিলোঁ, কামটো চলি আছিল। নেক্সট, হি নট কমপ্লিট দ্য ৱৰ্ক য়েট। এই মাত্ৰ ক'লোঁ মই, য়েটৰ লগত কি বহিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। চোৱা, হেজ নট কমপ্লিটেড দ্য ৱৰ্ক য়েট। নেক্সট, বাই দ্য টাইম ইউ এৰাইভ। অলৰেডি বাই দ্য টাইমৰ চেণ্টেন্স আমি কৰিছোঁ, এইটো বহুতবাৰ আহিছে এক্সামত, তো ফিউচাৰ পাৰফেক্ট টেন্স হ'ব, আই উইল হেভ লেফ্ট। বাই দ্য টাইম আই এৰাইভ, বাই দ্য টাইম ইউ এৰাইভ আই হেভ লেফ্ট।
নেক্সট এবাৰ আমি ভইচৰ কুৱেশ্যন চাওঁ অ'কে তো এক্টিভৰ পৰা পেচিভ পেচিভৰ পৰা এক্টিভ মই দুটা ইয়াতে কৰি দেখাই আছোঁ ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা ৰাম ৰোট আ লেটাৰ তো এইটো এক্টিভত আছে ৰাম ৰোট আ লেটাৰ তো ছাবজেক্ট ভাৰ্ব অবজেক্ট অবজেক্টটো আগত আহি গ'ল আ লেটাৰ তাৰপিছত ৰোটটো পাষ্ট টেন্সত আছে চ' ৱাজ বহিল ৰোট থাৰ্ড ফৰ্মত কি হৈ যাব ৰিটেন ৰামটো পিছফালে যায় বাই ৰাম অ'কে এতিয়া তোমালোকে এক্টিভ পেচিভ কেনেকৈ গম পাবা অলৱেজ এক্টিভ পেচিভ ওলাবৰ কাৰণে তোমালোকে ভাৰ্বটো চাবা যদি পেচিভ হয় তেতিয়াহ'লে ভাৰ্বটো অলৱেজ থাৰ্ড ফৰ্মত থাকিব আৰু তাৰ আগত কি থাকিব বি ভাৰ্বছ থাকিব অ'কে এম ইজ আৰ ৱাজ ৱেৰ যদি আছে তেতিয়াহ'লে পেচিভ তাৰপিছত ভাৰ্বৰ আগত যদি কি বহি আছে বিং বহি আছে ভাৰ্ব 3 প্লাছ বিং তেতিয়া পেচিভ ভাৰ্বৰ আগত যদি বিন বহি আছে তেতিয়া পেচিভ আৰু ভাৰ্বৰ আগত যদি বি বহি আছে তেতিয়া পেচিভ তো এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখা এনেকৈ তোমালোকে এক্টিভ পেচিভ ওলাব পাৰিবা যদি পেচিভ নহয় তেতিয়াহ'লে এক্টিভ হ'ব এক্টিভত ছাবজেক্টটো আগত ভাৰ্বটো মাজত আৰু অবজেক্টটো পিছত থাকে যেনেকৈ এই গোটেইকেইটা চেণ্টেন্সত চোৱা শ্বি ইজ ছিংগিং আ ছং তো শ্বি টু ছাবজেক্ট ছিংগিং টু ভাৰ্ব আ ছং টু অবজেক্ট আ ছংটো আগত আহি গ'ল ইজ টু ইজ বহিলে আই এন জি থাকিলে বিং বহে ছিংগিঙৰ থাৰ্ড ফৰ্মটো কি হ'ল ছাং আৰু শ্বীটো কি হৈ গ'ল বাই হ'ল নেক্সট দে উইল ফিনিছ দ্য ৱৰ্ক টুমৰ' তো ইয়াতে দে টু ছাবজেক্ট ফিনিছ টু ভাৰ্ব আৰু দ্য ৱৰ্ক টু অবজেক্ট দ্য ৱৰ্কটো আগত আনিলোঁ উইল আছে উইলে বহিল আৰু মডেল অক্সিলিজ থাকিলে অলৱেজ কি বহিব বি ফিনিছটো কি হৈ গ'ল ফিনিছড তাৰপিছত কি হ'ব টুমৰ' বাই দেমটো অলৱেজ লাষ্টত লিখিবা ঠিক আছে নেক্সট দ্য টিচাৰ পনিছ দ্য বয় টিচাৰ টু ছাবজেক্ট পনিছ টু ভাৰ্ব আৰু দ্য বয় টু অবজেক্ট দ্য বয়টো আগত আহি গ'ল পনিছ টু পাষ্ট টেন্সত আছে সেইকাৰণে ৱাজ বহালোঁ পনিছ টু থাৰ্ড ফৰ্মত কি হৈ গ'ল পনিছড আৰু দ্য টিচাৰটো কি হৈ গ'ল বাই দ্য টিচাৰ নেক্সট ছামৱান হেজ ষ্টলেন মাই পেন তো ইয়াতে ছামৱান টু ছাবজেক্ট ষ্টলেন টু ভাৰ্ব আৰু মাই পেন টু অবজেক্ট তো মাই পেনটো আগত আনিলোঁ হেজ আছে হেজ লিখিলোঁ আৰু পাৰফেক্ট টেন্সত অলৱেজ বিন বহে তাৰপিছত ভাৰ্বটো লিখিলোঁ ঠিক আছে ছামৱান ন' বডি এনি ওৱান এভৰি ওৱান এইবিলাক কেতিয়াও পেচিভত ইউজ কৰিব নালাগে বাই ছামৱান বাই ন' ওৱান এইবিলাক কেতিয়াও নহয় বাই পিপল কেতিয়াও নহয় অ'কে নেক্সট পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড ইয়াতে ইয়াতে পিপল টু ছাবজেক্ট স্পীক টু ভাৰ্ব আৰু ইংলিছটো কি অবজেক্ট অ'কে তো ইংলিছটো আগত আনিলোঁ স্পীক টু প্ৰেজেণ্ট টেন্সত আছে তো ইজ স্পীক টু কি হৈ গ'ল স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড বাই পিপলটো মই অলপ আগতে ক'লোঁ দিব নালাগে নেক্সট হি ইজ ৰিপেয়াৰিং দ্য কাৰ তো হি টু ছাবজেক্ট ৰিপেয়াৰিং টু ভাৰ্ব আৰু দ্য কাৰ টু অবজেক্ট দ্য কাৰটো আগত আনিলোঁ ইজ আছে অলৰেডি ইজ লিখিলোঁ আই এন জি আছে বিং লিখিলোঁ ৰিপেয়াৰিঙৰ লগত কি লিখিলোঁ ৰিপেয়াৰিংটো থাৰ্ড ফৰ্মত কি হৈ গ'ল ৰিপেয়াৰ্ড তাৰপিছত হিটো কি হৈ গ'ল বাই হিম নেক্সট দ্য পুলিচ কট দ্য থিফ তো দ্য পুলিচ টু ছাবজেক্ট কট টু ভাৰ্ব দ্য থিফ টু অবজেক্ট দ্য থিফ ভাৰ্বটো পাষ্ট টেন্সত আছে চ' ৱাজ হৈ গ'ল কট টু থাৰ্ড ফৰ্মত কটে হয় বাই দ্য পুলিচ নেক্সট দে আৰ বিল্ডিং আ নিউ ব্ৰিজ তো ইয়াতে দে টু ছাবজেক্ট বিল্ডিং টু ভাৰ্ব আ নিউ ব্ৰিজ টু অবজেক্ট নিউ ব্ৰিজটো আগত আনিলোঁ প্ৰেজেণ্ট টেন্সত আছে চ' ইজ বহিব নিউ ব্ৰিজৰ লগত যিহেতু ছিংগুলাৰ হয় আই এন জি আছে বিং লিখিলোঁ বিল্ডিঙৰ পাষ্ট ফৰ্মটো বিল্ড আৰু দেটো কি হৈ গ'ল বাই দেম নেক্সট শ্বি হেড কমপ্লিটেড দ্য টাস্ক ইয়াতে দ্য ছাবজেক্ট শ্বি কমপ্লিটেড ভাৰ্ব দ্য টাস্ক টু অবজেক্ট দ্য টাস্কটো আগত আনিলোঁ হেড আছে হেড লিখিলোঁ প্ৰেজেণ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্টত বিন বহে বিন লিখিলোঁ পাষ্ট পাৰফেক্টত আছে কমপ্লিটেডৰ থাৰ্ড ফৰ্মটো হ'ল কমপ্লিটেড তাৰপিছত শ্বীটো কি হৈ গ'ল বাই হাৰ অ'কে এইবাৰ আমি পেচিভৰ পৰা এক্টিভ কৰোঁ এইবাৰ চোৱা ইয়াতে ভাৰ্বটো থাৰ্ড ফৰ্মত আছে তাৰ আগত বি ভাৰ্ব আছে ডেট মিনছ পেচিভ অ'কে তো পেচিভ হ'লে পিছফালে তোমাৰ ছাবজেক্টটো থাকিব ডুৱাৰটো থাকিব ইয়াতে বাই দ্য ষ্টুডেণ্টছ সেইটো আগত লৈ আহিম আমি দ্য ষ্টুডেণ্টছ ৱাজ আছে তো আমাৰ ভাৰ্বটো এক্টিভত কি হ'ব পাষ্ট টেন্স সেইকাৰণে পাষ্ট টেন্সত লিখিলোঁ আৰু দ্য ৱৰ্কটো পিছফালে গুচি গ'ল দ্য ৱৰ্ক অ'কে লেট দ্য ড'ৰ বি ক্ল'জড ইয়াতে চোৱা বি আছে আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত আছে অলপ আগতে ক'লোঁ মই ভাৰ্ব ভাৰ্ব 3 এইটো প্লাছ লিখি ল'বা তোমালোকে এক্সামত ভাৰ্ব 3 বি ভাৰ্ব তাৰপিছত বিন তাৰপিছত বিং আৰু লগতে কি বি তো এইকেইটা থাকিলে আমি কি কৰিম পেচিভ বুলি ভাবিম তো ইয়াতেও চোৱা থাৰ্ড ফৰ্ম আছে আৰু তাৰ আগত বি আছে পেচিভ হ'ব লেট দ্য ড'ৰ বি ক্ল'জড তো লেট দ্য ড'ৰ বি ক্ল'জড কেতিয়া ইউজ হয় অৰ্ডাৰ বা ইম্পাৰেটিভ চেণ্টেন্সত ঠিক আছে অৰ্ডাৰ ৰিকুৱেষ্ট কমাণ্ডত তো আমি কি কৰিম ক্ল'জটো আগত লৈ আহিম ক্ল'জ হৈ গ'ল আৰু দ্য ড'ৰটো পিছত লৈ যাম ভাৰ্বটো আগত আনিবা অবজেক্টটো পিছত লৈ যাবা বাছ হৈ যাব ইম্পাৰেটিভ চেণ্টেন্স নেক্সট ৱাজ দ্য লেটাৰ ৰিটেন বাই হিম কনচিডাৰ্ড ইম্পৰ্টেণ্ট ইণ্টাৰগেটিভ চেণ্টেন্স অ'কে পেচিভ ভইচত আছে কাৰণ ইয়াতেও চোৱা তোমাৰ কনচিডাৰ্ডৰ লগত কি আছে ৱাজ আছে বি ভাৰ্ব আছে অ'কে তো আমি কি কৰিব লাগিব এক্টিভ কৰিব লাগিব তো এক্টিভ কৰিবৰ কাৰণে তোমাৰ বাই হিমটো আগত আহি যাব
সৰি ইয়াতে বাই হিমটো একচুৱেলি অবজেক্ট নহয়, ইয়াতে বেলেগহে অবজেক্ট হ'ব। ৱাজ দ্য লেটাৰ ৰিটেন বাই হিম কনচিডাৰ্ড ইম্পৰ্টেণ্ট, তো কোনে কনচিডাৰ কৰিলে সেইটো নাই, কিন্তু লেটাৰটো ৰিটেন লেটাৰটোহে লিখিছিল সেইটো, কিন্তু ভাৰ্বটো কোনটো কনচিডাৰ্ডহে হয়। তো দেট ইজ ৱাই আমি কি লিখিম ইয়াতে ডিড দে, ছাবজেক্টটো আমি এজিউম কৰিলোঁ, ডিড হি লিখিব পাৰে, ডিড শ্বি লিখিব পাৰে, ডিড উই লিখিব পাৰা, ঠিক আছে। যিহেতু পাষ্ট টেন্সত আছে ৱাজ, সেইকাৰণে আমি ডিড দিলোঁ। তাৰপিছত ডিড দে কনচিডাৰ টু ভাৰ্ব, তাৰপিছত দ্য লেটাৰ ৰিটেন বাই হিম, এইটো ছেইম থাকিব কাৰণ এইটোক আমাক চেঞ্জ কৰিব দিয়া নাই। ইয়াতে মেইন হ'ল দ্য লেটাৰ, ভাৰ্বটো হ'ল কনচিডাৰ্ড আৰু অবজেক্টটো নাই, কোনে কনচিডাৰ কৰিলে সেইটো নাই। দেট ইজ ৱাই আমি দে লগাব লগা হ'ল। নেক্সট দ্য বুক ইজ ইজি টু আণ্ডাৰষ্টেণ্ড, তো ইয়াতে ছাবজেক্ট ভাৰ্ব মানে ছাবজেক্টটো এইটো বহি আছে, বি ভাৰ্ব আছে আৰু আণ্ডাৰষ্টেণ্ড, টু আণ্ডাৰষ্টেণ্ড, আণ্ডাৰষ্টেণ্ডৰ ইয়াতে এইটো একচুৱেলি তোমাৰ ইনফিনিটিভ চেণ্টেন্স, অ'কে। তো ইনফিনিটিভ চেণ্টেন্সবিলাকক কেনেকৈ কৰিব লাগে, ইট ইজ ইজি টু আণ্ডাৰষ্টেণ্ড দ্য বুক, বাছ এনেকৈ লিখি দিম আমি এইটো চেণ্টেন্স, অ'কে। তো ইনফিনিটিভ চেণ্টেন্সবিলাক চেঞ্জ কৰাৰ ৰুলটো অকণমান বেলেগ, কেতিয়াবা ভাৰ্বটো থাৰ্ড ফৰ্মলৈকে যায় আৰু কেতিয়াবা থাৰ্ড ফৰ্মলৈকে নাযায়। তোমালোকে মোৰ ভইচৰ গোটেই চিৰিজটো ভালকৈ যদি চাইছা তেতিয়া এইখিনি বুজি পাবা। নেক্সট দ্য হাউচ ইজ বিং পেইণ্টেড বাই দ্য ৱৰ্কাৰ্ছ, অ'কে। তো ইয়াতে দ্য হাউচ ইজ বিং পেইণ্টেড আছে, বিং আছে তাৰমানে কি কণ্টিনিউৱাছ টেন্স। তো আমি কোনে পেইণ্ট কৰিলে ঘৰটোক, দ্য ৱৰ্কাৰ্ছ, দ্য ৱৰ্কাৰ্ছটো আগত লৈ আহিলোঁ। ইজ আছে তাৰমানে ইজ বিং আছে, ডেট মিনছ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, তো আৰ লগালোঁ ৱৰ্কাৰ্ছৰ লগত, আৰু বিং থকাৰ কাৰণে ভাৰ্বৰ লগত কি হৈ গ'ল আই এন জি, আৰু দ্য হাউচটো পিছত গুচি গ'ল। বাই হুম ৱাজ দিছ পেন ৰিটেন, এইটো পেচিভত আছে, এক্টিভ কৰিব লাগে আমি। বাই হুম থাকিলে অলৱেজ হু হৈ যায়, ঠিক আছে। তাৰপিছত কি হ'ব, ভাৰ্বটো আগত আহি যাব ৰোট, তাৰপিছত দিছ পয়েমটো অবজেক্ট হয়, সেইটো পিছত গুচি যাব, হু ৰোট দিছ পয়েম। নেক্সট ইউ আৰ ৰিকুৱেষ্টেড টু কিপ দ্য চাইলেঞ্চ, ইয়াৰে ইউ আৰ ৰিকুৱেষ্টেড টু গুচাই দিলে তোমালোকৰ এনচাৰটো কাৰেক্ট হৈ যাব, কিপ দ্য চাইলেঞ্চ, অ'কে। বা ৰিকুৱেষ্টেড যদি থাকে তেতিয়া আমি কি লগাম, প্লিজ লগাম। ইউ আৰ অৰ্ডাৰ থাকিলে একো লগাব নালাগে, ৰিকুৱেষ্ট থাকিলে খালি প্লিজ লগাব, প্লিজ কিপ চাইলেঞ্চ। নেক্সট দ্য প্ৰব্লেম হেজ বিন ছল্ভ বাই দ্য চাইণ্টিষ্ট, তো বাই দ্য চাইণ্টিষ্ট আছে, এইখিনি আগত লৈ আহিম। দ্য চাইণ্টিষ্ট হেজ বিনটো কি হৈ যাব হেজ, আৰু বিন থকাৰ কাৰণে ভাৰ্বটো আমি থাৰ্ড ফৰ্মত লিখিম, দ্য প্ৰব্লেমটো পিছফালে গুচি গ'ল। হি ৱাজ চিন টু এণ্টাৰ দ্য ৰুম, এইটোত কোনো অবজেক্ট নাই, ঠিক আছে, কোনে দেখা পালে তাক ওলাই যাবৰ কাৰণে। হি ৱাজ চিন, এইটো কি হ'ব, হিটো ইয়াতে ছাবজেক্ট বহি আছে, যোনটো পেচিভ এক্টিভত কি হ'ব অবজেক্ট হ'ব, চিনটো ইয়াতে ভাৰ্ব, ঠিক আছে। কিন্তু কোনে দেখা পালে সেইটো নাই, তো আমি যিকোনো দিব পাৰোঁ, উই দিব পাৰোঁ, দে দিব পাৰোঁ, হি দিব পাৰোঁ। তো ইয়াতে দে দিলোঁ, দে ভাৰ্বটো আগত ৱাজ আছে, বি ভাৰ্ব পাষ্ট টেন্সত, চ' আমি কি লিখিলোঁ চ, তাৰপিছত হিটো পিছফালে আহি গ'ল হিম, তাৰপিছত কি লিখিম ইয়াতে এণ্টাৰ দ্য ৰুম, অ'কে। নেক্সট দ্য কাৰ নিডছ টু বি ৰিপেয়াৰ্ড, ইয়াতে এইটো আকৌ কি চেণ্টেন্স হয়, তোমাৰ ইনফিনিটিভ চেণ্টেন্স হয়, টু আছে আৰু বি আছে। তো এইটো কেনেকৈ লিখিম, ছাম ওৱান নিডছ টু ৰিপেয়াৰ, এই টুটো গুচি নাযায়, এইটো থাকিবই, ঠিক আছে। তাৰপিছত বিটো গুচি যাব আৰু কি লিখিম আমি, ৰিপেয়াৰ, ভাৰ্ব ওৱান লিখিম। ছাম ওৱান নিডছ টু ৰিপেয়াৰ দ্য কাৰ, ইয়াতেও অবজেক্টটো নাই, কোনে ৰিপেয়াৰ কৰিলে সেইটো নাই, গতিকে আমি অবজেক্টটো ইয়াতে ছাবজেক্ট বনাই দিলোঁ কিহেদি, ছাম ওৱানেদি, যিকোনো লিখিব পাৰে ইয়াতে বাৰু, ঠিক আছে। দ্য মেকানিকো লিখিব পাৰা। নেক্সট কুৱেশ্যন গৈছোঁ ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স। ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সত চোৱা, বেলেগ বেলেগ টাইপৰ চেণ্টেন্স মই ইয়াতে ছল্ভ কৰি দিছোঁ তোমালোকক। কুৱেশ্যন নম্বৰ 1, হি ইজ টু উইক টু ৱাক, ইয়াতে TWO2 ৰিপ্লেচ কৰিব লাগে, ৰিমুভ TWO2, ঠিক আছে। আৰু ইয়াতে কেতিয়াবা এনেকৈ থাকে, ৰিমুভ TWO2 উইথ চ' অৰ ডেট, উইথ চ' অৰ ডেট, চ' আৰু ডেট লগাব লাগিব। আৰু এইটো যদি TWO2 থাকে তো এই চেণ্টেন্সটো একচুৱেলি চিম্পল হয়, আকৌ চ' আৰু ডেট যেতিয়া লগাবা তেতিয়া কি হৈ যাব, এইটো হৈ যাব কমপ্লেক্স। এইটো চিম্পল হৈ গ'ল, এইটো হৈ গ'ল কমপ্লেক্স, অ'কে। তো এনচাৰটো কি হ'ব, হি ইজ টুৰ জেগাত চ' হৈ গ'ল উইক ডেট হি কেন নট ৱক, তো যেতিয়াই ডেট লগাবা চ' ডেট তাৰ লগত কেন নট বা কুড নট বহে, পাষ্ট টেন্সত কুড নট, প্ৰেজেণ্ট টেন্সত কেন নট। নেক্সট এজ চুন এজ হি এৰাইভড ইট ষ্টাৰ্টেড ৰেইনিং, ন' চুনাৰ লগাব লাগে এজ চুন এজৰ জেগাত, তো ন' চুনাৰ হেড হি এৰাইভ, ডিড হি এৰাইভো দিব পাৰা, হেড হি এৰাইভডো দিব পাৰা, ব'থ আৰ কাৰেক্ট। দেন ইট ষ্টাৰ্টেড ৰেইনিং, তো ন' চুনাৰৰ লগত অলৱেজ দেন আহে, মনত ৰাখিবা। নেক্সট অনলি হি কেন ছল্ভ দিছ প্ৰব্লেম, তো অনলিৰ নেগেটিভ, নেগেটিভ কৰিব দিছে, অনলিৰ নেগেটিভটো কি হৈছে নান বাট, অ'কে, বা ন' ওৱান বাট বা নান বাট, অনলি আৰু এল'নটোৰ নেগেটিভটো হ'ল নান বাট, মনত ৰাখিবা। তো অনলিৰ জেগাত নান বাট লিখিম, নান বাট হি কেন ছল্ভ দিছ প্ৰব্লেম, আৰু একো কৰিব নালাগে। নেক্সট শ্বি ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ক্লাছ, কি কৰিব দিছে কম্পেৰেটিভ, কম্পেৰেটিভ কৰিলে আমি কি লিখিম, শ্বি ইজ টলাৰ, টলেষ্টৰ টলাৰ হৈ গ'ল, দেন এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছ, এনি আদাৰ কেতিয়া লিখিম, যেতিয়া এজনকে চবতছে ভাল বুলি কোৱা হয় তেতিয়া কম্পেৰেটিভ ডিগ্ৰীত এনি বহে, আৰু পজিটিভ ডিগ্ৰীত ন' আদাৰ বহে, মনত ৰাখিবা। নেক্সট এভৰি ওৱান লাভছ অনেষ্টি, টাৰ্ণ ইন টু নেগেটিভ, নেগেটিভ বনাব লাগে, তো এভৰি ওৱানৰ নেগেটিভ কি, ন' ওৱান, তাৰপিছত ন' ওৱান লাভছ অনেষ্টি দিলেতো মিনিংটো চেঞ্জ হৈ যাব, দেট ইজ ৱাই আমি লাভৰ কি লিখিলোঁ, অপজিট লিখিলোঁ হেটছ অনেষ্টি, তো মিনিংটো আমাৰ একে থাকিল, অ'কে। নেক্সট হি ৱাজ ভেৰি টায়াৰ্ড য়েট হি ৱৰ্কড হাৰ্ড, কি কৰিব দিছে, মেক ইট চিম্পল চেণ্টেন্স, তো এইটো তোমাৰ কম্পাউণ্ডত আছে, য়েট আছে কম্পাউণ্ডত,
সৰি কমপ্লেক্সত আছে গতিকে আমি ইয়াক কি কৰিব লাগে সিম্পল কৰিব লাগে তো ইন স্পাইট অফ বিং টায়াৰ্ড ইন স্পাইট অফ বিং ভেৰি টায়াৰ্ড এইটো আমি এটা ফ্ৰেজ লগালোঁ ইয়াতে যিহেতু দুটা ভাৰ্ব আছে হি ৱৰ্কড হাৰ্ড ইজ দ্য কাৰেক্ট এনচাৰ তোমালোকে যদি মোৰ চিম্পল কমপ্লেক্স কম্পাউণ্ডৰ ভিডিঅ' চাইছা তেতিয়াহ'লে এইটো এনচাৰ খুব ধুনীয়াকৈ বুজি পাবা নেক্সট দি নিউজ ইজ ছ' গুড দেট এভৰি ওৱান ইজ হেপী ইয়াতে ছাচ লগাব লাগে ঠিক আছে তো ইট ইজ ছাচ অ গুড নিউজ দেট এভৰি ওৱান ইজ হেপী তো ছ' দেটটো গুচাই ছাচ লগাব লাগিব তো ইট ইজ ছাচ অ গুড নিউজ এনেকৈ লিখিব লাগে নেক্সট ইট ইজ ভেৰি হট টুডে চেঞ্জ ইট টু এক্সক্লেমেটৰী চেণ্টেন্স এক্সক্লেমেটৰী কি হ'ব হোৱাট অ হট ডে ইট ইজ অলৱেজ মনত ৰাখিবা এক্সক্লেমেটৰী চেণ্টেন্সত হোৱাট বা হাউ ইউজ কৰা হয় ঠিক আছে আৰু লগতে এডজেক্টিভটোক আগত আনি দিবা এডজেক্টিভটোক আগত আনি দিবা আৰু ছাবজেক্ট আৰু ভাৰ্বটো পিছত লৈ যাবা ইয়াতে ছাবজেক্ট ইট ইজটো পিছত গুচি গ'ল অ'কে নেক্সট হু ডাজ নট ন' হিম টাৰ্ণ ইন টু এছাৰ্টিভ এছাৰ্টিভ বনাব লাগে কুৱেশ্যনত আছে এছাৰ্টিভ বনাব লাগে তো হু ডাজ নট ন' হিম কোনেনো তেওঁক নাজানে ডেট মিনছ কি এভৰি ওৱান ন'জ হিম চবে তেওঁক জানে নেক্সট হি ইজ ৰিচাৰ দেন এনি আদাৰ মেন ইন দ্য ভিলেজ চেঞ্জ ইন টু ছুপাৰলেটিভ ডিগ্ৰী ছুপাৰলেটিভ কি হ'ব হি ইজ দ্য ৰিচেষ্ট মেন ইন দ্য ভিলেজ তো এনি আদাৰ থাকিলে আমি কি লিখিম ডাইৰেক্ট ৰিচেষ্ট বুলি লিখি দিলে হৈ গ'ল অ'কে নেক্সট আনলেছ ইউ ৱৰ্ক হাৰ্ড ইউ উইল ফেইল টাৰ্ণ ইন টু এফাৰ্মেটিভ আনলেছটো নেগেটিভত ইউজ হয় ঠিক আছে আমি কি কৰিব লাগে এফাৰ্মেটিভ ডেট মিনছ পজিটিভ কৰিব লাগে তো আনলেছটো পজিটিভ কৰিবৰ কাৰণে আমি কি লগাম ইফ ইউ ডু নট ৱৰ্ক হাৰ্ড ইউ উইল ফেইল সৰি দেই ইয়াতে কুৱেশ্যনটো ভুল হৈ আছে ইয়াতে এফাৰ্মেটিভত একচুৱেলি নট নালাগে এইটো নেগেটিভটো নেগেটিভে হৈ আছে এইটো নেগেটিভ হ'ব লাগিছিল অ'কে এফাৰ্মেটিভটো নেগেটিভ হ'ব লাগিছিলে এইটো টু নেগেটিভ কুৱেশ্যনটো ওলোটা হৈ আছে আনলেছটো তোমাৰ কিহত বহে পজিটিভত বহে আৰু ডু নটটো নেগেটিভত বহে তো ইফ ইউ ডু নট ৱৰ্ক হাৰ্ড ইউ উইল ফেইল এইটো হ'ব কাৰেক্ট এনচাৰ ঠিক আছে তাৰপিছত হি ইজ টু প্ৰাউড টু বেগ ৰিমুভ টু TW2 ৰিমুভ কৰিব লাগে তো TW2 ৰিমুভ কৰিম আমি কিহেদি চ' আৰু দেটেদি তো হি ইজ চ' প্ৰাউড দেট হি উইল নট বেগ তো প্ৰাউড টু বেগ ইয়াতে টু বেগ আছে সেইকাৰণে আমি উইল লগালোঁ অ'কে নেক্সট শ্বি ছেইড আই এম হেপী চেঞ্জ ইন টু ইনডাইৰেক্ট স্পীচ কেতিয়াবা ইনডাইৰেক্ট স্পীচো আহি যাব পাৰে তো শ্বি ছেইড দেট শ্বি ৱাজ হেপী নেৰেশ্যন তোমালোকক অলৰেডি মই কৰাম নেক্সট হি অ'পেন দ্য ড'ৰ এণ্ড এণ্টাৰ্ড দ্য ৰুম মেক ইট চিম্পল চেণ্টেন্স তো এইটো কম্পাউণ্ডত আছে এণ্ড আছে আমি কি কৰিম ইয়াক চিম্পল চেণ্টেন্স বনাম তো হি অ'পেন দ্য ড'ৰটোক আমি কি কৰিলোঁ অ'পেনিং দ্য ড'ৰ হি এণ্টাৰ্ড দ্য ৰুম অলৱেজ মনত ৰাখিবা চিম্পল চেণ্টেন্সত এটা ছাবজেক্ট থাকে এটা ভাৰ্ব থাকে অ'কে ইয়াতে এটা ছাবজেক্ট এটা ভাৰ্ব আৰু কি আছে আৰু এটা ভাৰ্ব আছে তাৰমানে দুটা ভাৰ্ব আছে এটা ছাবজেক্ট আছে গতিকে এইটো চিম্পল চেণ্টেন্স কেতিয়াও হ'ব নোৱাৰে নেক্সট ইফ ইউ ডু নট হাৰি ইউ উইল মিছ দ্য ট্ৰেইন তো ইফ ইউ ডু নট হাৰি এইটোৰ জেগাত আমি কি লগাব লাগে আনলেছ লগাব লাগে আনলেছ ইউ হাৰি ইউ উইল মিছ দ্য ট্ৰেইন অলৰেডি আমি এনেকুৱা টাইপৰ চেণ্টেন্স কৰি আহিছোঁ নেক্সট হি ইজ ছ' উইক দেট হি কেন নট ৰান ইয়াৰ এনচাৰটো হ'ব হি ইজ টু উইক টু ৰান নেক্সট নো বডি ট্ৰাষ্ট আ লায়াৰ টাৰ্ণ ইন টু ইণ্টাৰোগেটিভ কৰিব লাগে তো ট্ৰাষ্টৰ কাৰণে আমি কি কৰিম হু লিখিম হু ট্ৰাষ্ট আ লায়াৰ অ'কে বা এইটোক আমি এনেকৈও লিখিব পাৰোঁ ডাজ এনি ওৱান ট্ৰাষ্ট আ লায়াৰ ইট ইজ অলছ' কাৰেক্ট ঠিক আছে তো ইয়াক আমি এনেকৈও লিখিম ডাজ এনিবডি ট্ৰাষ্ট আ লায়াৰ এইটো নেক্সট দ্য বয় ইজ ভেৰি ইণ্টেলিজেণ্ট চেঞ্জ ইন টু এক্সক্লেমেটৰী চেণ্টেন্স তো হাউ ইণ্টেলিজেণ্ট দ্য বয় ইজ নেক্সট আই কুড নট আণ্ডাৰষ্টেণ্ড দ্য লেচন আই ফেইল টু আণ্ডাৰষ্টেণ্ড দ্য লেচন ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে এফাৰ্মেটিভ যদি কৰিব লাগে নেগেটিভৰ পৰা কি লিখিম আই ফেইল টু আণ্ডাৰষ্টেণ্ড দ্য লেচন নেক্সট হাৰ্ডলি হেড হি ৰিচ দ্য ষ্টেচন ৱেন দ্য ট্ৰেইন লেফ্ট হাৰ্ডলিৰ জেগাত আমি কি লগাব লাগে ন' চুনাৰ লগাব লাগে তো হাৰ্ডলিৰ ঠাইত আমি লিখিলোঁ ন' চুনাৰ হেড হি ৰিচ দ্য ষ্টেচন দেন দ্য ট্ৰেইন লেফ্ট অ'কে নেক্সট কুৱেশ্যন প্ৰেপজিশ্যন অ'কে তো প্ৰেপজিশ্যনৰ কুৱেশ্যনছখিনিও মনত ৰাখিবা এনেকৈ কমপ্লিট চেণ্টেন্সত লিখিব লাগিব কিন্তু তোমালোকে অকল প্ৰেপজিশ্যনটো এনচাৰ বুলি লিখি নিদিবা আৰু কুৱেশ্যনছ লিখিব নালাগে এক্সামত এটাও কুৱেশ্যনছ নিলিখিবা তাৰমানে এনেকৈ ইয়াতে যেনেকৈ মই দিছোঁ কুৱেশ্যনটো এবাৰ লিখিছোঁ তাৰপিছত এনচাৰ লিখিছোঁ কোনো এটা কুৱেশ্যন লিখিব দৰকাৰ নাই ডাইৰেক্ট এনচাৰ বুলি লিখি কমপ্লিট চেণ্টেন্সত তোমালোকে এনচাৰটো লিখিব লাগিব না টেক্সট বুকৰ লিখিব লাগে না গ্ৰামাৰৰ লিখিব লাগে অলৱেজ মনত ৰাখিবা বহুত টাইম নহ'লে লছ হৈ যাব তোমালোকৰ অ'কে বাট প্ৰপাৰলি তোমালোকে মাৰ্কছখিনি দিবা তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হি ইজ ফণ্ড ডেছ মিউজিক তো ফণ্ডৰ লগত কি বহে অফ বহে আকৌ যদি ফণ্ডনেছ থাকে তেতিয়াহ'লে কি লিখিবা ফণ্ডনেছ ফৰ অ'কে নেক্সট হি ইজ এফ্ৰেডৰ লগত কি বহিব অফ বহিব এফ্ৰেড অফ ডগছ নেক্সট দ্য বুক ইজ ডেছ দ্য টেবুলৰ ক'ত আছে ওপৰত আছে তো কি লিখিম আমি অন আই মেট হিম ডেছ দ্য মাৰ্কেটৰ আগত কি বহে এট বহে পাৰ্টিকুলাৰ প্লেচৰ জেগাত এট লিখিম য'ত আমি কিবা এটা কাম কৰিব যাওঁ অ'কে নেক্সট শ্বি হেজ বিন ইল ডেছ মানডে তো ইয়াতে হেজ বিন আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে অলৱেজ ফৰ বা
since বহিব as a preposition before time, টাইমৰ আগত ওকে তো ইয়াতে সিন্স যেহেতু আছে পয়েন্ট অফ টাইম সেইকাৰণে কি লিখিম আমি সৰি মানডে আছে পয়েন্ট অফ টাইম সেইকাৰণে সিন্স লিখিম নেক্সট দ্য ক্যাট জাম্পড দ্য ওয়াল তো ওয়াল বুলি আছে ওয়ালটো পাৰ কৰি গৈছে তো কি হ'ব ইয়াতে অভাৰ হ'ব কিন্তু যদি ওয়েল থাকিল হয় WELL কুৱা তো কুৱাৰ ভিতৰত সোমোৱা বুজালে আমি কি লিখিম ইনটু নেক্সট হি ইজ গুড ড্যাশ মেথমেটিক্স তো কিবা সাবজেক্টত ভাল হলে অলৱেজ কি লিখিব লাগে গুড এট মেথমেটিক্স নেক্সট দ্য ট্ৰেইন অ্যাৰাইভড ড্যাশ টাইম তো এইটো কি লিখিম আমি অন টাইম লিখিম ইন টাইম এই কাৰণে নহয় বিকজ ইন টাইমটো সময়ৰ আগত আহি পোৱা বুজায় ওকে নেক্সট উই আৰ লুকিং ড্যাশ দ্য প্ৰব্লেম উই আৰ লুকিং ইনটু দ্য প্ৰব্লেম তাৰমানে কি আমি প্ৰব্লেমটোক চালি জাৰি চাই আছোঁ ইনভেষ্টিগেট কৰাটো লুকিং ইনটু বুলি কোৱা হয় নেক্সট শ্বি ইনচিষ্টেড ড্যাশ গোয়িং ইনচিষ্টেডৰ লগত অন বহে এইটো সেন্টেন্স কিন্তু বহুতবাৰ আহিছে নেক্সট হি ইজ এংগ্ৰি ড্যাশ মি এতিয়া মনত ৰাখা এংগ্ৰি ওকে এনয় এইকেইটা ৱৰ্ডৰ লগত বা ভেক্স এইকেইটা ৱৰ্ডৰ লগত দুটা প্ৰিপজিশ্যন বহে উইথ আৰু এট তো যেতিয়া মানুহ হ'ব পাৰ্চন তেতিয়া উইথ লিখিবা যেতিয়া কিবা টপিক কিবা সাবজেক্ট মেটাৰত তোমাৰ খং উঠিছা তেতিয়া কি লিখিবা এট লিখিবা ইয়াতে কি আছে মানুহ সেইকাৰণে আমি কি লিখিম উইথ লিখিম হি ইজ এংগ্ৰি উইথ মি নেক্সট দ্য বয় ফেল ড্যাশ দ্য ৰিভাৰ তো ক'ত পৰিল পানীত পৰিল নদীত পৰিল গতিকে আমি কি লিখিম ইনটু লিখিম নদীৰ ভিতৰত সোমাই গ'ল হয়নে নহয় নেক্সট শ্বি ইজ প্ৰাউড প্ৰাউডৰ লগত কি বহে অলৱেজ অফ বহে আৰু এটা শব্দ আছে boast BOST boast boastৰ লগত কি বহিব অফ কিন্তু প্ৰাইডৰ লগত আকৌ কি বহে ইন বহে ঠিক আছে এইটো মনত ৰাখিবা নেক্সট হি লিভছ ড্যাশ গুৱাহাটী গুৱাহাটী টু সিটি হয় সিটিৰ আগত কি লিখিবা ইন স্মল লোকালিটি হলে এট লিখিবা নেক্সট ডিভাইড দ্য কেক ড্যাশ দ্য চিলড্ৰেন তো বহুত আছে এজন দুজন নাই হয়নে গতিকে কি লিখিম আমি এমং অকল দুজন থাকিলে কি লিখিম বিটুইন নেক্সট হি ডাইড ড্যাশ মেলেৰিয়া ডাইডৰ লগত যদি বেমাৰ থাকে অফ লিখিব লাগে নেক্সট শ্বি ইজ মেৰিড ড্যাশ এ ডক্টৰ মেৰিডৰ লগত কাৰোবাৰ লগত বিয়া হলে অলৱেজ কি লিখিব লাগে টু মেৰিড টু আ ডক্টৰ নেক্সট হি ইজ সাফাৰিঙৰ লগত অলৱেজ কি আহিব ফ্ৰম ফিভাৰ নেক্সট দ্য টিচাৰ ইজ প্লিজডৰ লগত কি লিখিম আমি উইথ লিখিম উইথ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট শ্বি কেম ড্যাশ ফুট তো ফুট খোজকাঢ়ি আহিলে অলৱেজ কি লিখিবা অন লিখিবা যদি ভেহিকল হয় ট্ৰান্সপৰ্টেশ্যন হয় তেতিয়া কি লিখিব লাগে বাই লিখিব লাগে নেক্সট নেশ্যনৰ কুৱেশ্যনছখিনি চাওঁ তো ইয়াতে মই এক্টিভ পেছিভ দুটাও সৰি ডাইৰেক্ট ইনডাইৰেক্ট দুটাও কৰি দিছোঁ গতিকে দুটাও ভালকৈ চাই লোৱা ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল গুড মৰ্ণিং মাম্মি ডিড ইউ শ্লিপ ৱেল ছেড দ্য চাইল্ড এম্ব্ৰেছিং ইটছ মাদাৰ তো ইয়াতে চাইল্ডটো কি হয় স্পীকাৰ হয় এম্ব্ৰেছিং ইটছ মাদাৰ মাকক ধৰি কিনে কৈছিলে গতিকে আমি দ্য চাইল্ডটো আগত আনিলোঁ আৰু গুড মৰ্ণিংটোৰ কেছত অলৱেজ কি লিখিবা গ্ৰিটেড লিখিবা গুড মৰ্ণিং গুড নাইটটো উইচ হ'ব কিন্তু গুড মৰ্ণিংটো কি হ'ব গ্ৰিটেড গুড ইভিনিংটো গ্ৰিটেড হ'ব অ'কে দ্য চাইল্ড গ্ৰিটেড হিজ মাদাৰ কাক গ্ৰিটেড কৰিলে মাদাৰক কেনেকৈ গম পালোঁ বিকজ মাম্মি লিখা আছে বা ইয়াতে ইটছ মাদাৰ বুলি দিয়া আছে ওকে তো দ্য চাইল্ড গ্ৰিটেড হিজ মাদাৰ কি লিখিম আমি গুড মৰ্ণিং তো কেতিয়াবা এইখিনি বস্তু পিছত থাকিব পাৰে তাক সদায় আগত আনি লিখিবা কিন্তু ওকে তাৰপিছত কি লিখিম আমি এম্ব্ৰেছড হাৰ এইখিনি উইচ কৰিলে লিখিলোঁ তাৰপিছত কি লিখিলোঁ কেনেকৈ কৈছিল এম্ব্ৰেছ হাৰ বুলিও লিখিব পাৰা বা এম্ব্ৰেছিং হাৰ বুলিও লিখিব পাৰা বোথ আৰ কাৰেক্ট এবছলিউটলি একচেপ্টেড তাৰপিছত কি লিখিম এন আক্স যিহেতু আমি এন দিম এইকাৰণে বিকজ এইটো ইণ্টাৰগেটিভ চেণ্টেন্স সেইকাৰণে আমি এন দিলোঁ আকৌ আগৰ চেণ্টেন্সটো কি আছিলে অপটেটিভ সেইকাৰণে আমি গ্ৰিটেড লিখিছিলোঁ বাট এইটো ইণ্টাৰগেটিভ চেণ্টেন্স সেইকাৰণে কি লিখিলোঁ আক্সড তাৰপিছত ইয়াতে কি আছে ডিড তো ৱেডাৰ বহিল ৱেডাৰ বা ইফ বহিব ইণ্টাৰগেটিভ চেণ্টেন্স উইথ অক্সিলাৰী ভাৰ্ব ৱেডাৰ তাৰপিছত ডেট নবহে তো ইউ মানে কোন মাদাৰ চি লিখিলোঁ তাৰপিছত পাষ্ট টেন্সত আছে তো পাষ্ট পাৰফেক্ট হৈ গ'ল দি হেড স্লেপ্ট তাৰপিছত ৱেল এইটো হ'ব এনচাৰ আই ফিল লাইক হেভিং আ লং ৱাক ছেইড পিটাৰ টু হিজ ছিষ্টাৰ উড ইউ কাম উইথ মি তো ইয়াতে স্পীকাৰটো হ'ল এইটো পিটাৰ ওকে কাৰ লগত কথা পাতিছে ছিষ্টাৰৰ লগত আৰু এই দুটা চেণ্টেন্সো পিটাৰে কৈছে তো দুটা চেণ্টেন্স একেলগে হ'ব লাগিছিল কিন্তু মাজত তোমালোকক এইখিনি বস্তু সোমাই কনফিউজ কৰিব দিছে ওকে কৰি দিছে নেক্সট এনসাৰটো আমি কেনেকৈ লিখিম পিটাৰ টল্ড হিজ ছিষ্টাৰ তো ফাৰ্ষ্টৰ চেণ্টেন্সটো আমি লৈ লওঁ ওকে তো এইটো এছাৰ্টিভ চেণ্টেন্স সেইকাৰণে আমি টল্ড লিখিলোঁ হিজ ছিষ্টাৰ লিখিলোঁ কমা ইনভাৰ্টেড কমা গুচাই কি লিখিম আমি ডেট আই ফিলটো কি হ'ব হি ফিলটো ফেল্ট হৈ যাব বিকজ ভাৰ্বটো পাষ্ট টেন্সত আছে লাইক হেভিং আ লং ৱাক ঠিক আছে আৰু এটা চেণ্টেন্স আছে যোনটো নেকি ইণ্টাৰগেটিভ সেইকাৰণে আমি এন দিলোঁ ইণ্টাৰগেটিভৰ কাৰণে আকৌ এটা ৰিপৰ্টিং ভাৰ্ব লগাম কি হ'ব আক্সড ঠিক আছে অলৰেডি কোনে কৈছে সেইটো লিখা আছে কাক কৈছে সেইটো লিখা আছে গতিকে সেইটো ৰিপিট কৰিব নালাগে জাষ্ট ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ কৰিম বিকজ চেণ্টেন্সটো চেঞ্জ হৈ গ'ল তো আক্সড হাৰ ৱেডাৰ আকৌ ইণ্টাৰগেটিভ চেণ্টেন্স উইথ অক্সিলাৰী ভাৰ্ব সেইকাৰণে ৱেডাৰ লিখিলোঁ ইউটো আগত আহি গ'ল শ্বি উড টু উডে থাকিব কাৰণ পাষ্ট টেন্সটো পাষ্টতে হ'ব ঠিক আছে এইটোক চেঞ্জ কৰিব নালাগে উড কাম উইথ হিম উইথ মি টু কি হৈ যাব হিম হ'ব নেক্সট শ্বাট আপ এণ্ড বিহেভ ইয়ৰ চেল্ফ ছেইড দ্য লেডি টু দ্য টেক্সি ড্ৰাইভাৰ তো লেডিটোৱে টেক্সি ড্ৰাইভাৰক কৈছে ঠিক আছে শ্বাট আপ এণ্ড
behave yourself, you should control your brakes as well as your tongue. তো আগৰ সেন্টেন্সৰ নিচিনা সেম, এটা স্পিকাৰ আৰু এজনকে কৈছে, ওকে। তো দ্য লেডিটো আগত আনিম, ফাৰ্ষ্ট সেন্টেন্সটো যিহেতু কি আছে ইম্পাৰেটিভ সেন্টেন্স, শাট আপ বুলি আছে, তো অৰ্ডাৰ দিলোঁ, কাক অৰ্ডাৰ কৰিছে, দ্য টেক্সি ড্ৰাইভাৰ, আৰু ইম্পাৰেটিভ সেন্টেন্সত মেইন ভাৰ্বৰ আগত টু বহে, তাৰপিছত ভাৰ্ব লগালোঁ, তাৰপিছত আপ লগালোঁ। দেন আৰু এটা সেন্টেন্স আছে, সেইকাৰণে এন দিলোঁ, তাৰপিছত কি লিখিম, বিহেভ হিমছেল্ফ, ইউ শুড বিহেভ হিমছেল্ফ, এণ্ড বিহেভ হিমছেল্ফ এণ্ড এডেড দ্যাট হি শুড control his brakes as well as his tongue. তো behave himself to হেতু আছে, আৰু ইয়াতে আমি কি দিলোঁ, added দিলোঁ, ইয়াতে তোমালোকে said বুলিও লিখিব পাৰা, হেতু কাৰেক্ট হ'ব, and said that he should control his brake as well as his tongue, okay। তো you to he হৈ গ'ল, আৰু লগতে should to should past tense আছে, সেইকাৰণে চেঞ্জ কৰিব নালাগে। নেক্সট, forward my jawans, said the general, and face the fire bravely. If we retreat now, our women will scorn us and brand us with the name cowards. তো ইয়াতে কোনে কৈছে, দ্য জেনেৰেলে কৈছে, কাক বুলি কৈছে, জৱানছ বুলি কৈছে। তো আমি জাষ্ট জেনেৰেলটো আগত লৈ আহিম, অ'কে। এতিয়া ফৰৱাৰ্ড মানে কি, সিহঁতক কৈছে যে আগবাঢ়ি যোৱা, অ'কে। তো ইয়াতে কি হ'ব, আৰ্জড বুলি লিখিম আমি, আৰ্জড বা অৰ্ডাৰ বুলিও লিখিব পাৰা, ইয়াতে বোথ আৰ কাৰেক্ট, অ'কে। তো হিজ জৱানছ বুলিও লিখিব পাৰা, চলজাৰ্ছ বুলিও লিখিব পাৰা, দুটাও কাৰেক্ট, জৱানছ আছে সেইকাৰণে জৱানছ বুলি লিখিলোঁ, মাই জৱানছটো হিজ জৱান হৈ গ'ল, ঠিক আছে। তো ফাৰ্ষ্ট সেন্টেন্সটো কি, ফৰৱাৰ্ড, দেট মিনছ অৰ্ডাৰ বুজাইছে, তো সেইকাৰণে কি লিখিম, টু মুভ ফৰৱাৰ্ড। তো ইয়াতে মুভ ৱৰ্ডটো নাই, বাট আমি ইয়াতে মুভ লিখিব লাগিব, বিকজ অকল ফৰৱাৰ্ড লিখিলে এনচাৰটো নিমিলে। ফৰৱাৰ্ড মানে কি, আগবাঢ়া, আগলৈ যোৱা, হয়নে। তো কি হ'ব, মুভ ফৰৱাৰ্ড বা গ' ফৰৱাৰ্ড বুলিও লিখিব পাৰা, অ'কে। নেক্সট, আৰু এটা সেন্টেন্স আছে, এণ্ড ফেচ দ্য ফায়াৰ ব্ৰেভলি, সেইং দেট, ব্ৰেভলিলৈকে লিখিলোঁ, তাৰপিছত সেইং দেট, আৰু লগতে কি কৈছিলে, ইয়াৰ কাৰণে আমি কি লিখিলোঁ, সেইং দেট লিখিলোঁ, বিকজ এই সেন্টেন্সটো এছাৰ্টিভ হয়, এছাৰ্টিভৰ কাৰণে আকৌ আমি ইয়াতে কি দিব লগা হ'ল, সেইং দেট দিব লগা হ'ল, ঠিক আছে। সেইং দেট ইফ দে ৰিট্ৰিটেড দেন দেৰ উইমেন উইলটো কি হৈ গ'ল, উড হৈ গ'ল, ৰিট্ৰিট টু পাষ্ট টেন্স হৈ গ'ল, ঠিক আছে। উড স্কৰ্ন দেম, আছটো কি হৈ যাব, দেম, এণ্ড ব্ৰেণ্ড আছটো আকৌ দেম হৈ গ'ল, কাৱাৰ্ডছ, এইটো হ'ব এনচাৰ। নেক্সট, দ্য টিচাৰ ছেড টু মোহন, ইউ ফুল, ইউ আৰ ইন ক্লাছ 10 এণ্ড ইউ ডু নট ন' দেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। তো ইয়াতে দ্য টিচাৰ টু ছাবজেক্ট, মোহন টু ভাৰ্ব, ঠিক আছে। তো ফাৰ্ষ্ট সেন্টেন্সটো কি, ইউ ফুল, ইউ আৰ ইন ক্লাছ 10, তো এইটো এছাৰ্টিভ সেন্টেন্স হয়, সেইকাৰণে আমি কি লিখিম, দ্য টিচাৰ কল্ড মোহন আ ফুল বুলি মাতিছে ন, সেইকাৰণে কল্ড দিলোঁ, এণ্ড টল্ড লিখিলোঁ। টল্ড কিয় লিখিলোঁ, কাৰণ এই সেন্টেন্সটো কি হয়, এছাৰ্টিভ হয়, আৰু এছাৰ্টিভত অবজেক্ট থাকিলে অলৱেজ কি লিখিব লাগে, টল্ড লিখিব লাগে, অবজেক্ট নাথাকিলে কিন্তু ছেড লিখিলে হৈ গ'ল হয়। কমা ইনভাৰ্টেড কমা গুচাই দেট হৈ যাব, তো ফুলটো লিখিলোঁ, তাৰপিছত ইউ আৰ ইন ক্লাছ 9ৰ পৰা লিখিম, তো ইউ আৰটো কি হৈ যাব, হি ৱাজ, আৰটো ৱাজ হৈ গ'ল, ইন ক্লাছ 10 এণ্ডটো ইয়াতে আছে অলৰেডি, এণ্ড ইউটো কোন হয়, হিটো ইয়াতে নিদিলেও কথা নাই, দিবও পাৰা তোমালোকে, হি ডিড নট নো, ডু নট নো টু ডিড নট নো দেট দি আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, ইয়াতে মুভছ ৰাউণ্ডে থাকিব, বিকজ এইটো ইউনিভাৰ্চেল ট্ৰুথ হয়। নেক্সট, ৱেলকাম মোহন, হেভ আ ছিট, ইট ইজ মাই মিছফৰ্চুন দেট আই কেন নট ৰাইজ টু ৰিচিভ ইউ, ছেইড সোহন। তো ছেইড সোহনটো ইয়াতে কি হয়, সোহনটো স্পীকাৰ হয়, আগত লৈ আহিলোঁ, ঠিক আছে। প্ৰথমতে ৱেলকাম মোহন বুলি কৈছে, তো ৱেলকাম আৰু থেংক ইউ থাকিলে তাক এজ এ ভাৰ্ব হিচাপে ইউজ কৰিবা, ৱেলকাম টু ৱেলকামড হৈ যাব, থেংক ইউ টু থেংকড হৈ যাব, অ'কে। তো ৱেলকামড মোহন, কাক ৱেলকাম কৰিলে, মোহনক। তাৰপিছত কি কৰিব দিছে, হেভ আ ছিট, এইটো কি কৰিছে, ৰিকুৱেষ্ট কৰিছে বা অৰ্ডাৰ দিছে, তো আমি আস্ক লিখিলোঁ, ৰিকুৱেষ্টটো লিখিব পাৰোঁ, আস্কড হিম টু হেভ আ ছিট, হেভৰ আগত টু বহাই দিলে হ'ল ইম্পাৰেটিভ সেন্টেন্সত, ঠিক আছে। তাৰ পিছৰ সেন্টেন্সটো কি, এইটো হ'ল এছাৰ্টিভ সেন্টেন্স, সেইকাৰণে আমি এন দিলোঁ, এন দি আকৌ ছেড লিখিলোঁ, যিহেতু অবজেক্ট নাই সেইকাৰণে টল্ড লিখা নাই, ছেড লিখিছোঁ, অ'কে। তাৰপিছত কমা ইনভাৰ্টেড কমা গুচাই দেট লিখিলোঁ, ইট টু ইটে থাকিব, ইজ টু ৱাজ হৈ গ'ল, আকৌ হিজ মাই ফৰ্চুনটো কি হৈ যাব, হিজ মিছ ফৰ্চুন দেট হি কেন নট টু কুড নট ৰাইজ টু ৰিচিভ হিম, ইউটো কি হৈ গ'ল, হিম হৈ গ'ল। নেক্সট সেন্টেন্স, হেভ ইউ এনি নিউজ ফ্ৰম মাই ফেমিলি, হাউ ইজ মাই অনলি ছান, আই এম ভেৰি এনচিয়াছ এবাউট হিম, ছেড দ্য ট্ৰেডাৰ। তো এইটখিনি ফাৰ্ষ্টত কৰি লোৱা, এইটো গোটেই এণ্টায়াৰ সেন্টেন্সটো এজন স্পীকাৰ, সেইজন স্পীকাৰ হ'ল দ্য ট্ৰেডাৰ। তো দ্য ট্ৰেডাৰটো আগত আনিলোঁ, ফাৰ্ষ্ট কুৱেশ্যনটো কি, ইণ্টাৰগেটিভ, তো আস্ক লিখিলোঁ, আস্ক দ্য মেন, কাক সুধিছে, মানুহ এজনক সুধিছে, হয়নে নহয়, এইটো দ্য মেন বুলি, তো ইয়াতে দিবও পাৰা, নিদিলেও কথা নাই, দ্য ট্ৰেডাৰ আস্কড বুলি লিখিলেও কাৰেক্ট। তো ফাৰ্ষ্ট সেন্টেন্সটো কি আছে, অক্সিলাৰী দি ষ্টাৰ্ট হৈছে, সেইকাৰণে ৱেডাৰ দিছোঁ, ইফো দিব পাৰা, ইউটো কি হৈ গ'ল, হি, তাৰপিছত হেভটো কি হৈ গ'ল, হেড,
যেহেতু ইণ্টাৰোগেটিভ আছে আমি এছাৰ্টিভ কৰি আছোঁ হি হেড এনি নিউজ ফ্ৰম হিজ ফেমিলি মাই ফেমিলিটো কি হৈ গ'ল হিজ ফেমিলি তাৰপিছত ছেইম পিছৰ চেণ্টেন্সটো ইণ্টাৰোগেটিভ হয় তো আমি আক্স লখাব নালাগে আকৌ এবাৰ অলৰেডি লিখিছোঁ তো আমি ডাইৰেক্ট হাউৰ পৰা চেঞ্জ কৰি যাম তো হাউ থাকিলে হাৱে বহে হয়নে নহয় মাই অনলি ছানটো কি হৈ গ'ল হিজ অনলি ছান ইজটো পিছফালে গুচি গ'ল ৱাজ হৈ গ'ল বিকজ এইটো এছাৰ্টিভ হৈ যায় অ'কে তাৰপিছত আকৌ এন দিছোঁ এন এইকাৰণে দিছোঁ বিকজ আৰু এটা চেণ্টেন্স আছে এইটো আই এম ভেৰি এনচিয়াছ I am very anxious about him তো ইয়াতে কি লিখিলোঁ এণ্ড ছেইড এইটো এছাৰ্টিভ চেণ্টেন্স সেইকাৰণে ছেইড দিলোঁ কমা ইনভাৰ্টেড কমাৰ জেগাত ডেট অ'কে ছেইডৰ লগত ডেট লাগে অলৱেজ মনত ৰাখিবা আইটো কি হৈ যাব হি এমটো কি হৈ যাব ৱাজ ভেৰি এনচিয়াছ এবাউট হিমটো হিমে থাকিব বিকজ ইয়াতে হিম মানে কোন তাৰ ছান ইয়াতে মানুহজনক বুজোৱা নাই অ'কে নেক্সট এইবাৰ কোনে কৈছে দ্য মেন ৰিপ্লাইড তো কি লিখিলোঁ দ্য মেন ৰিপ্লাইড টু ছেম লিখিলোঁ কমা ইনভাৰ্টেড কমা গুচাই ডেট লিখিলোঁ এভৰিথিং টু এভৰিথিঙে থাকিব ইজ টু ৱাজ হৈ গ'ল অল ৰাইট টু অল ৰাইট দেৰ টু দেৰ এন টু এন তাৰপিছত আকৌ কি লিখিলোঁ ডেট ইয়াতে লগাব লগা হ'ল কাৰণ এইটো এটা ডিফাৰেণ্ট চেণ্টেন্স অ'কে ডেট হিজ ছান তো কি হৈ যাব ইয়ৰ ছানটো কি হৈ যাব হিজ ছান ইজটো কি হৈ যাব ৱাজ কোৱাইট হেল এণ্ড হাৰ্টি অ'কে এইটো হৈ গ'ল এনচাৰ নেক্সট দ্য ফাৰ্মাৰ ছেইড টু দ্য জেকেল ইউ ৰাস্কেল ইউ হেভ স্পইল্ড মাই ফিল্ড এণ্ড ডিচিভড মি মেনি টাইমছ নাও ডেট আই হেভ কট ইউ আই শ্বেল বিট ইউ টু ডেথ তো ইয়াতে কোনে কৈছে ফাৰ্মাৰে জেকেলক কৈছে তো ফাৰ্মাৰ কল দ্য জেকেল আ ৰাস্কেল বুলি কাক মাতিছে জেকেলক মাতিছে অ'কে মাতিলে অলৱেজ কল্ড লিখিবা এণ্ড ছেইড ইয়াতে টল্ডো লিখিব পাৰা টল্ড হিম টল্ড দিলে হিম দিব লাগিব আমি হিম দিয়া নাই সেইকাৰণে ছেইড লিখিলোঁ ছেইড ডেট কি আছে চোৱা ইউ হেভ তো ইউটো কি হ'ব জেকেলটো যিহেতু এনিমেল সেইকাৰণে ইট লিখিলোঁ তো হেভটো কি হৈ গ'ল হেড স্পইল্ড মাইটো কি হৈ গ'ল হিজ ফিল্ড এণ্ড ডিচিভডটো পাষ্ট টেন্সতে আছে তো পাষ্ট টেন্সত লিখিম ইয়াতে হেড ডিচিভডো কৰিব পাৰা তোমালোকে হেড ডিচিভড কাৰণ চিম্পল পাষ্টটো পাষ্ট পাৰফেক্ট হৈ যায় অ'কে হেড ডিচিভড মিটো কি হৈ যাব হিম মেনি টাইমছ এণ্ড এইটোৰ জেগাত ফুল ষ্টপৰ জেগাত কি লিখিলোঁ এন লিখিলোঁ বিকজ এইটো এটা ডিফাৰেণ্ট চেণ্টেন্স আৰু ছেইম স্পীকাৰ হয় তো এন এডেড বুলি লিখিলোঁ এন ছেইড লিখিব পাৰা বা এন ফাৰ্দাৰ ছেইড ডেট এনেকৈও লিখিব পাৰা ঠিক আছে আকৌ এবাৰ ডেট দিলোঁ এজ হি হেড কট আই হেভ কট ঠিক আছে এইটো কি হৈ গ'ল হি হেড কট ইট দেন ইট নাও আই হেভ কট ইউ নাও দেনটো দিব পাৰা ইয়াতে নাও বুলি নাই চ' দেনটো নিদিলেও হ'ব অল ৰাইট দিলেও একো কথা নাই বাৰু আইটো কি হৈ যাব হি শ্বেলটো কি হৈ যাব উড বিট তাৰপিছত কি লিখিম ইট ইউটো কি হৈ যাব ইট টু ডেট অ'কে টু ডেট হৈ যাব নেক্সট ইয়াতে কট ইউ টু ইট হৈ গ'ল মনত ৰাখিবা ইয়াতে দেনটো নিদিলেও তোমাৰ কোনো প্ৰব্লেম নাই এই চৰি দেনটো এই নাওৰ কাৰণে বহিছে দেই নাও ইয়াতে আছে নহয় সেইকাৰণে দেনটো বহিছে নেক্সট দ্য অফিচাৰ ছেইড টু দ্য টাইপিষ্ট হাউ ডেৰ ইউ ডিছঅবে মি আই মাষ্ট পানিছ ইউ আই এম চৰি ছাৰ তো ফাৰ্ষ্ট চেণ্টেন্সটো এইটো কোনে কৈছে অফিচাৰে কৈছে দ্য টাইপিষ্টক এইটো কৰি লওঁ দ্য অফিচাৰ এংগ্ৰিলি কাৰণ কি বুলি কৈছে হাউ ডেৰ বুলি কৈছে ন তাৰমানে কি খঙত কৈছে তো এংগ্ৰিলি লিখিলোঁ আক্সড কুৱেশ্যন কৰিছে তো আক্স লিখিলোঁ দ্য টাইপিষ্ট তাৰপিছত হাউ টু হাউ হৈ গ'ল ইণ্টাৰোগেটিভ চেণ্টেন্স তাৰপিছত ইউ টু আগত আহি কি হৈ গ'ল হি ডেৰ টু ডেড হৈ গ'ল টু ডিছঅবে মি টু কি হৈ গ'ল হিম এণ্ড তাৰপিছত কি হৈ গ'ল ছেইড এইটো এছাৰ্টিভ চেণ্টেন্স সেইকাৰণে কি লিখিলোঁ ডেট তাৰপিছত আই টু হি হৈ গ'ল মাষ্ট পানিছ হিম তাৰপিছত এইবাৰ কোনে কৈছে দ্য টাইপিষ্টে কৈছে এইখিনি চেণ্টেন্স টাইপিষ্টে কৈছে ঠিক আছে তো আমি কি লিখিম ৰিপ্লাইড দ্য টাইপিষ্টটো কি হ'ব দ্য টাইপিষ্ট ৰেছপেক্টফুলি ৰিপ্লাইড ৰেছপেক্টফুলি কিয় দিলোঁ বিকজ ইয়াতে ছাৰ ৱৰ্ডটো আছে ছাৰ অৰ মেডাম যেতিয়া থাকে অলৱেজ ৰেছপেক্টফুলি লিখিব লাগে ঠিক আছে ডেট লিখিলোঁ তাৰপিছত আইটো কি হৈ গ'ল হি তাৰপিছত কি লিখিম আমি ৱাজ ভেৰি চৰি ডেট হি হেড অফেণ্ডেড হিম এণ্ড ৰিকুৱেষ্টেড হিম টু pardon him that time তো ফাৰ্ষ্টত I am sorry to কি হৈ গ'ল he was sorry তাৰপিছত that আকৌ আছে এয়া I request you to কি লিখিলোঁ আমি I have offended you তো কি হৈ গ'ল that he have offended you তাৰপিছত n লিখিলোঁ n লিখি আৰু এটা চেণ্টেন্স আছে এইটো I request you to pardon this time তো and requested him to pardon this time এইটো যিহেতু ইম্পাৰেটিভ সেইকাৰণে আমি কি দিলোঁ ডেট দিলোঁ আই হোপ তোমালোকে বুজি পাইছা যাৰ নেৰেশ্যনৰ কনচেপ্টটো ক্লিয়াৰ আছে তোমালোকে ইজিলি বুজি পাবা নেক্সট দি ডক্টৰ টল্ড হিম ডেট শ্বি হেড ফলেন ইল এজ শ্বি হেড অভাৰ ৰিটেন দ্য প্ৰিভিয়াছ ডে তো দ্য ডক্টৰ ছেইড টু হিম ইয়াতে হিমটো বেলেগ আৰু শ্বীটো বেলেগ অ'কে হিমক কৈছে কোনোবা বেলেগৰ কথা সেইকাৰণে শ্বীটো শ্বীয়ে থাকিব তো শ্বী হেজ বিন ইল পাষ্ট পাৰফেক্টত আছে সেইটো ডাইৰেক্টত কি হৈ যাব প্ৰেজেণ্ট পাৰফেক্ট বিকজ শ্বী হেড অভাৰ ৰিটেনটো কি হৈ গ'ল অভাৰ এট য়েষ্টাৰডে ঠিক আছে তো পাষ্ট পাৰফেক্ট কেতিয়া বহে যেতিয়া
past থাকে, simple past থাকে active-ত, তো full stop inverted comma close. Next, she inquired কেতিয়া বহিব interrogative sentence-ত, of the stranger who he was, তো first এইটো sentence আমি চেঞ্জ কৰিলোঁ, she to she হৈ গ'ল, inquired to said হৈ গ'ল, to the stranger হৈ গ'ল, ঠিক আছে, তো who to লিখাৰ আগতে আমি comma inverted comma দিলোঁ, then who হৈ গ'ল, who directly কেনেকৈ সুধিব, who are you বুলি সুধিব, always direct কৰোঁতে মনত ৰাখিবা স্পীকাৰটো মই হয়, তো মই কাৰোবাক সুধিলে কেনেকৈ সুধিম, অ'কে। তাৰপিছত নেক্সট আৰু এটা চেণ্টেন্স আছে ৱেৰটো আমি ষ্টাৰ্ট কৰিলোঁ আকৌ ৱেৰ হি কেম ফ্ৰম, তো ৱেৰ ডু ইউ কাম ফ্ৰম হ'ব, হি কেমটো কি হৈ গ'ল, ইয়াতে কোনো অক্সিলাৰী ভাৰ্ব নাই, তো আমি ডু ইউজ কৰিলোঁ ইউৰ লগত, ঠিক আছে, কেম টু কাম হৈ গ'ল, ফ্ৰম হৈ গ'ল, তাৰপিছত কুৱেশ্যন মাৰ্ক। নেক্সট আৰু এটা চেণ্টেন্স আছে হোৱাট হি ৱান্টেড অফ হাৰ, তো হোৱাট ডু ইউ ৱান্ট অফ মি হ'ব, হাৰ মানে কোন, স্পীকাৰ, ডেট ইজ ৱাই কি বুলি কৈছে ইয়াতে, মি বুলি কৈছে। নেক্সট দ্য গেষ্ট থেংক দ্য হোষ্ট এণ্ড টল্ড হিম দেট দে ৱেৰ পাৰফেক্টলি এট হোম দেৰ, তো দ্য গেষ্ট টু ছাবজেক্ট হয়, থেংক থাকিলে আমি কি দিম, থেংক ইউ দিম, দ্য গেষ্ট ছেড টু দ্য হোষ্ট, হোষ্টক কৈছে, ইয়াতে হোষ্ট বুলি দিয়া আছে, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট, তো থেংকটো আমি কি লিখিলোঁ, থেংক ইউ লিখিলোঁ, তাৰপিছত কি টল্ড হিমটো অলৰেডি ছেড লিখিছোঁৱে, গতিকে নালাগে, হিমটো লিখা আছে নালাগে, ডেটৰ জেগাত কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট কৰিছোঁ নালাগে, গতিকে দে মানে কোন হ'ব, দ্য গেষ্টে কৈছে, গতিকে দেটো কি হৈ যাব, উই, ৱেৰটো কি হৈ যাব, আৰ, পাৰফেক্টলি টু পাৰফেক্টলি এট হোম, দেৰটো কি হৈ যাব, ডাইৰেক্টত হিয়াৰ হৈ যাব এইটো। দ্য মাষ্টাৰ ৰিমাইণ্ডেড দ্য চাৰ্ভেণ্ট দেট হি হেড টল্ড হিম বিফোৰ নট টু ৱেক হিম when he was asleep, তো ইয়াতে কি হ'ব, দ্য মাষ্টাৰ ৰিমাইণ্ডেড টু কি হ'ব, ছেড টু দ্য চাৰ্ভেণ্ট আছে, ছেড বুলি লিখিলোঁ আমি, ডাইৰেক্টত অলৱেজ তোমালোকে কি লিখিবা, ছেড লিখিবা, ইনডাইৰেক্টত যিয়ে নাথাকক কিয়, ঠিক আছে। তাৰপিছত ডেটৰ ঠাইত কমা ইনভাৰ্টেড কমা, হিটো কোন হয়, মাষ্টাৰ হয়, তো আই হৈ যাব সেইটো, হেড টল্ড টু পাষ্ট টেন্সত টল্ড হৈ যাব, হিমটো কি হৈ যাব, ইউ, বিফোৰ টু বিফোৰ লিখিলোঁ, তাৰপিছত কি লিখিম আমি, ডু নট ৱেক মি ৱেন আই এম এছলিপ, অ'কে, এইটো হ'ব এনচাৰ। Next, the patient asked the doctor if he had recovered from illness and that she would be given extra facilities of treatment and diet. তো ইয়াতে the পেশেণ্টে কৈছে আস্ক দ্য ডক্টৰ, পেশেণ্টে ডক্টৰক কৈ আছে, তো আমি কি লিখিম, দ্য পেশেণ্ট ছেড টু দ্য ডক্টৰ, ডাইৰেক্টত অলৱেজ ছেড হ'ব, ঠিক আছে। ইফ আছে ইয়াতে চোৱা অক্সিলাৰী ভাৰ্ব আছে আৰু ইফ আছে লগতে আস্কড আছে, ডেট মিনছ ইণ্টাৰগেটিভ চেণ্টেন্স, তো আমি হেভটো আগত আনিলোঁ, হেভ, তাৰপিছত কি লিখিলোঁ, ইয়াতে কাৰ বিষয়ে সুধিছে, নিজৰ কথা সুধিছে, তো ডেট ইজ ৱাই কি লিখিলোঁ আমি, আই, ৰিকভাৰ্ড, এইটো পাৰফেক্ট টেন্স হয়, এইকাৰণে ৰিকভাৰ্ডে থাকিল, ফ্ৰম দ্য ইলনেছ কুৱেশ্যন মাৰ্ক, এইটো হৈ গ'ল ফাৰ্ষ্ট চেণ্টেন্সটো কমপ্লিট, এণ্ডৰ জেগাত আমি কুৱেশ্যন মাৰ্ক দি দিলোঁ, ডেট আছে, ডেট মিনছ পিছৰ চেণ্টেন্সটো কি, পিছৰ চেণ্টেন্সটো ৰিকুৱেষ্ট বুজাইছে, বাট ইয়াতে এনেকৈ অলপ চেণ্টেন্সটো বেলেগকৈ লিখিছে, দেট হি শুড বি গিভেন এক্সট্ৰা ফেচিলিটিজ অফ ট্ৰিটমেণ্ট, ইয়াতে তোমালোকে প্লিজ গিভ মি বুলিও দিব পাৰা, বা ইয়াতে লিখিব পাৰা গিভ মি, আই শ্বেল বি গিভেন বুলিও লিখিব পাৰা, অ'কে, এইটো ইয়াতে মই প্লিজ বুলি দিছোঁ বাৰু, ঠিক আছে, এইটোও কাৰেক্ট হয়, এনেকৈও লিখিব পাৰা, বাট হিটো কি লিখিব পাৰা, আই, তাৰপিছত কি হ'ব, শ্বুডটো শ্বুডে হ'ব, আই শ্বুড বি given extra facilities of treatment and diet, এইখিনি লিখিলেও হৈ যাব। নেক্সট, he replied that he had promised to reward his soldiers and that he had kept his word, তো ইয়াতে he replied to আমি কি লিখিলোঁ, he said, ডেটৰ জেগাত কমা ইনভাৰ্টেড কমা, হিটো কোন হয়, স্পীকাৰ হয়, তো আই হৈ গ'ল, হেড প্ৰমিছ টু পাষ্ট টেন্সত প্ৰমিছ টু ৰিৱাৰ্ড, হিজ চোল্ডাৰ্ছটো কি হৈ যাব, মাই চোল্ডাৰ্ছ, নেক্সট এণ্ড টু এণ্ডে থাকিল, ডেটৰ জেগাত আমি অলৰেডি কমা ইনভাৰ্ট কমা ষ্টাৰ্ট কৰিছোঁ, গতিকে নালাগে, হিটো কি হৈ যাব আগেইন আই, হেডটো কি হৈ যাব হেভ, তাৰপিছত কেপ্টটো কেপ্ট, আৰু হিজ ৱৰ্ডটো কি হৈ যাব মাই ৱৰ্ড। নেক্সট, দ্য লায়ন টল্ড দ্য ফক্স দেট হি ৱাজ ভেৰি উইক, দেট হিজ হেল্থ হেড ফলেন অফ এণ্ড দেট হি হেড নো এপেটাইট, তো ইয়াতে দ্য লায়নটোৱে কাক কৈছে, ফক্সক কৈছে, তো লায়ন ছেড টু দ্য ফক্স, ঠিক আছে। তাৰপিছত ডেটৰ জেগাত কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট, হিটো কি হৈ গ'ল আই, ৱাজটো কি হৈ গ'ল এম, ভেৰি উইক টু ভেৰি উইক, ডেটৰ জেগাত অলৰেডি কমা ইনভাৰ্ট কমা ষ্টাৰ্ট কৰিছোঁ, গতিকে নালাগে, ইয়াতে আমি ফুল ষ্টপ দি দিম, হিজটো কি হৈ যাব মাই হেল্থ, ঠিক আছে। তাৰপিছত হেড ফলেন টু হেজ ফলেন হৈ গ'ল, অফ টু অফ, এণ্ড টু এণ্ড, ডেটৰ জেগাত অলৰেডি কমা ইনভাৰ্ট কমা আমি ষ্টাৰ্ট কৰিছোঁ, গতিকে হিটো কি হৈ গ'ল আই, হেডটো কি হৈ গ'ল হেভ, নো টু নো এপেটাইট, এইটো ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ, এইটো ইনভাৰ্টেড কমা যদি ক্ল'জ নকৰা তেতিয়া কিন্তু মাৰ্কছ কাটি দিব পাৰে দেই। হি এডভাইজড হিজ সন নট টু কোৱাৰেল among themselves and when he was dead but to remain united, তো ইয়াতে হি টু ছাবজেক্ট, his son টু অবজেক্ট, তো হি said to his son, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট কৰিলোঁ, নট টু কোৱাৰেল বুলি দিছে, তো নট টু কোৱাৰেল থাকিলে কি লিখিম আমি, ডু নট কোৱাৰেল, among themselves কি হৈ গ'ল, among yourselves হ'ব, ঠিক আছে। তাৰপিছত কি লিখিলোঁ আমি, when he was, তো when I am, এইটো ডাইৰেক্টত আই এম হৈ যাব, ঠিক আছে। ডেড বাট টু ৰিমেইন ইউনাইটেড, তো কি হ'ব, ডেড বাট ৰিমেইন ইউনাইটেড, এইখিনি ছেইম থাকিব, একো চেঞ্জ কৰিব নালাগে। নেক্সট লাষ্ট কুৱেশ্যন, দ্য মেজিষ্ট্ৰেট আস্কড দ্য প্ৰিজনাৰ হোৱাট হি ৱাজ ডুইং উইথ হিজ হেণ্ড ইন দ্য জেণ্টলমেনছ পকেট, তো ইয়াতে এনচাৰটো কি হ'ব, দ্য মেজিষ্ট্ৰেট ছেইড টু দ্য প্ৰিজনাৰ হোৱাট আৰ ইউ ডুইং উইথ ইয়ৰ হেণ্ড ইন দ্য জেণ্টলমেনছ
পকেট। তো হোৱাট হি ৱাজটো কি হৈ গ'ল, হোৱাট আৰ ইউ ডুইং উইথ ইয়ৰ হেণ্ড ইন দ্য জেণ্টেলমেনছ পকেট। বাকীখিনি একো চেঞ্জ কৰিব নালাগে। আৰু ইণ্টাৰগেটিভ আস্কড আৰু হোৱাট আছে সেইকাৰণে ইণ্টাৰগেটিভ, দেট ইজ ৱাই আমি কুৱেশ্যন মাৰ্ক দিলোঁ আৰু ইনভাৰ্টেড কমা ক্ল'জ কৰি দিলোঁ। তো এইখিনি কুৱেশ্যনছ তোমালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি যাবা, বহুত বেছি টান নিদিয়ে, আহিলে এনেকুৱা টাইপৰে কুৱেশ্যনছ এক্সামত আহিব, গতিকে ভয় নাখাবা, খুব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি যোৱা, ডেফিনেটলি তোমালোকৰ এক্সামছ খুবেই ভাল হ'ব। অল দ্য ভেৰি বেষ্ট টু ইচ এণ্ড এভৰি ওৱান অফ ইউ, বি কাম এণ্ড ৰাইট ভেৰি চিনচিয়াৰলি এণ্ড very perfectly. Okay, so best of luck again.